হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনাইছোঁ। নতুন বৰ্ষটো যাতে সকলোৰে খুব সুন্দৰকৈ পাৰ হয়। আৰু থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে, এই নতুন বছৰৰ আৰম্ভণিতে এটা বহুত ভাল খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিয়ে আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। একচুৱেলি বহুত বেছি দুখৰ মাজত আহি আমাৰ আজিৰ এই সুখৰ খবৰটো আমি লাভ কৰিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। একচুৱেলি দুখ বুলিনো কিয় কৈছোঁ, গোটেইখিনি আপোনালোকক ভিডিঅ'টোৰ মাজত শ্বেয়াৰ কৰিম। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। একচুৱেলি আপোনালোক যিসকলে আগৰ পৰা মোৰ ভিডিঅ' চাই আপোনালোকে জানেই, বা মোক যিসকলে জানে সকলোৱে জানে যে মোৰ এটা বেবী আছে, বেবী বয়। তাৰ 3 বছৰ হোৱাৰ পাছত আমি একচুৱেলি ফাৰ্ষ্ট বেবীৰ টাইমত যেনেকৈ ডক্টৰৰ ওচৰত গৈ পেলাই সকলোখিনি আলোচনা কৰি মেলি লৈ আমি আগবাঢ়িছিলোঁ, ঠিক তেনেকৈ এইবাৰো তাৰ 3 বছৰ হোৱাৰ পাছত আমি ডক্টৰৰ লগত আলোচনা কৰিছিলোঁ। আলোচনা কৰি পেলাই ডক্টৰৰ মতে গম পালোঁ যে আমি 3 বছৰ ফাৰ্ষ্ট বেবীৰ 3 বছৰ 3.5 বছৰৰ মানে তেনেকুৱাত আৰু ছেকেণ্ড বেবী প্লেনিং কৰিব পাৰি। সেইটো কথা ডক্টৰৰ লগত আলোচনা কৰি সকলোখিনি পুনৰবাৰ আমি চেক আপ কৰি মেলি লৈ প্লেনিং কৰিম বুলি মানে মানসিকভাৱে ৰেডি হ'লোঁ। কিন্তু ৰেডি হৈছিলোঁ যদিও একচুৱেলি বহুতখিনি কিবাকিবি মানে প্ৰব্লেম দেখা দিছিল। একচুৱেলি ফিজিকেল প্ৰব্লেম নহয়, কিন্তু ঘৰুৱা বিভিন্ন ধৰণৰ সমস্যা আহি দেখা দিছিল। আৰু আমি চেষ্টা কৰিছিলোঁ, কমেও 6-7 মাহ আমি মানে ৰিজাল্ট পোৱা নাছিলোঁ। 6-7 মাহ মানে একচুৱেলি লাষ্ট 2023 অক্টোবৰ-নৱেম্বৰ এনেকুৱা মানত আমি ডক্টৰৰ লগত আলোচনা কৰি পেলাই তাৰ পাছৰ পৰা একচুৱেলি আমি বেবী কথা ভাবিবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু প্ৰতিবাৰে কি হয়, মানে নিৰাশ হ'ব লগা হৈছিল। মানে ভিডিঅ'বোৰ চাইছিলোঁ, ভিডিঅ'বোৰ চাই পেলাই মানে 14 দিন প্লেনিং কৰাৰ পাছত 14 দিন 13 দিনতে টেষ্ট কৰিলে আৰ্লি প্ৰেগনেঞ্চি আৰু ৰিজাল্টটো যিহেতু পায় ন, সেইটো ভাবি পেলাই মানে একচুৱেলি ময়ো মানে ৱেইট কৰিবলৈ একচুৱেলি ধৈৰ্য নাছিলে ডেটটো মিছ হোৱালে। ময়ো তেনেকেই 13-14 দিন প্লেনিং কৰাৰ পাছত 13-14 দিন হোৱাৰ পাছতেই টেষ্ট কৰিছিলোঁ। 3-4 বাৰ তেনেকুৱা হৈছে, মানে এডাল ডাৰ্ককৈ লাইন আহে আৰু ইডাল একদম লাইটকৈ লাইন আহিছিল। তেতিয়া মানে দিলটো খোজ হৈ যায়, পজিটিভ হৈছে বুলি ভাবোঁ। কিন্তু কি হয়, আকৌ যেতিয়া পিৰিয়ডছৰ টাইম আহে, ডেট অহাৰ পাছতে পিৰিয়ডছ হৈ যাওঁ। একদম মন চন বহুত বেছি বেয়া লাগি যায়। কিন্তু পোহৰৰ টাইমত মানে মোৰ ফাৰ্ষ্ট বেবীৰ টাইমত আমি ডক্টৰৰ লগত আলোচনা কৰি যেতিয়া প্লেনিং ষ্টাৰ্ট কৰিছিলোঁ, প্ৰথম মাহতে আমি আমাৰ পজিটিভ ৰিজাল্টটো পাইছিলোঁ। সেইটো কাৰণে এইবাৰো সেইটোৱে আমি এক্সপেক্ট কৰিছিলোঁ যে ভাবিছোঁ যেতিয়া ৰিজাল্টটো পাম, কিন্তু সেইমতে ভবা মতেতো কথাবোৰ কেতিয়াও নহয়। সেইটো কাৰণে এইবাৰ একদম নিৰাশ হৈ যাব লগা হৈছিল। আচলতে এটা কথা আছে ন, আমি যিমানেই নেভাবোঁ, যিমানেই নিবিচাৰোঁ, যদি ভগৱানে নিদিয়ে বা আহিব লগাজনৰ নিশ্চয় তেতিয়া সময় হোৱা নাছিল। সেইটো কাৰণে আমি পজিটিভ ৰিজাল্টটো পোৱা নাছিলোঁ। তেনেকৈ পেলাই আমি 7 মাহ 8 মাহ এনেধৰণে আমি মানে নিৰাশে হৈ আছিলোঁ। ডক্টৰৰ লগত আলোচনা কৰিছিলোঁ যদিও চব নৰ্মেল আছিল, বডিত তেনেকুৱা কোনো ধৰণৰ প্ৰব্লেম নাছিল, কিন্তু তথাপিতো মানে চাগে ভগৱানে বিচৰা নাছিল। সেইটো কাৰণে আমি পজিটিভ ৰিজাল্টটো পোৱা নাছিলোঁ। আৰু লাষ্টত এইবাৰ আমি একচুৱেলি 1%ও মানে ভাবা নাছিলোঁ, আশা কৰা নাই যে আমি এইবাৰ টেষ্ট কৰিম বা আমাৰ ৰিজাল্ট চেক কৰিম, পজিটিভ আহিব, 1%ও আমি আশা কৰা নাই। আৰু ইমান দিন মানে প্ৰেগনেঞ্চি কিট কিনি মানে ভাগৰ লাগি গৈছে। আৰু মানে এইবাৰ তেওঁক ক'বলৈ মোৰ সাহস হোৱা নাছিলে। এইবাৰ ভবা নাছিলোঁ যদিও মোৰ মানে পিৰিয়ডটো 3-4 দিন মিছ হৈছিল। মিছ হৈছিল যদিও মানে মই সাহস কৰা নাছিলোঁ যে কিট এটা আনিবলৈ কম, কাৰণ ইমানটা কিট মানে বৰবাদ কৰিছোঁ চেক কৰি। তথাপিতো লাষ্টত 4 দিন যেতিয়া মানে মিছ হৈছিল, মোৰ কেতিয়াও মিছ নহয় যিহেতু অকণমান ডাউট হ'ল। বাকী কেইবাৰত মোৰ বডিত কিছুমান চেঞ্জেছ মই ফিল কৰিছিলোঁ। এইবাৰত মানে তেনেকুৱা বৰ বিশেষ একো চেঞ্জেছ ফিলো কৰা নাই। সেইকাৰণে 1%ও মানে ভাবা নাই যে চেক কৰিব লাগিব বুলি। কিন্তু 4 দিন যেতিয়া ব্ৰেক হ'ল, 4 দিন ব্ৰেক হোৱাৰ পাছত মানে ভাবিলোঁ এবাৰ টেষ্ট কৰি চাওঁ, আৰু এনেই এবাৰ টেষ্ট কৰি চাওঁ, কিন্তু আশা কৰা নাই যে ৰিজাল্ট আহিব। তাৰপাছত তেওঁক কোৱাৰ পাছত যিহেতু আমি ৰাতিপুৱা শোৱাৰ পৰা উঠি ফাৰ্ষ্ট যিটো আমাৰ ইউৰিন সেইটো টেষ্ট কৰিলে মানে
ভালকে মানে অৰিজিনেল ৰিজাল্টটো পায় কিন্তু যেহেতু ভাবা নাছিলোঁ চ' ৰাতিপুৱাটো দেৰিয়ে হৈ গ'ল 10টা 11টা এনেকুৱা মানত তেওঁ ক'লোঁ আৰু তেওঁ গৈ পেলাই কিট এটা আনি দিলে কিটটো অনাৰ পাছত ভগৱানৰ নাম লৈ আৰু যি হয় ভাবাও নাই যিহেতু চ' টেষ্ট কৰিলোঁ টেষ্ট কৰাৰ পাছত মানে অশেষ ধন্যবাদ মানে ভগৱানক মানে কি ক'ম আৰু মানে আচৰিত হৈ গৈছোঁ কাৰণ এইবাৰ আমি 1%ও ভাবা নাই আশাও কৰা নাই কিন্তু এইবাৰ আমাৰ ৰিজাল্ট পজিটিভ মানে দুডাল লাইন আহিল তাৰপিছত তেওঁক দেখালোঁ দেখুৱাৰ পাছতো দুইজনৰ মাজত মানে কনফিউজন আৰু এই হয়নে নহয় কাৰণ ইমান দিন কাৰণ আগতেও মই তেনেকুৱা কৈছোঁৱেই এটা লাইটকৈ লাইন দেখা পাইছিলোঁ কিন্তু পিছত পিৰিয়ডছ আহিছিল কিন্তু সেইটো আৰ্লি প্ৰেগনেঞ্চি আছিলে এইবাৰ পিৰিয়ড মিছ হোৱাৰ পাছত টেষ্ট কৰিছোঁ 4 দিন পাছত টেষ্ট কৰিছিলোঁ ডাৰ্ককৈ আহিছিল লাইনটো তথাপিতো মানে সন্দেহ এই কিজানি ভুলেই দেখিছোঁ অলপ সময় ৱেইট কৰোঁ তেনেকৈ মানে 15 মিনিট আধা ঘণ্টাৰ পাছত মানে চেক কৰি আছোঁ লাইনটো কিজানি গায়বে হৈ গ'ল নাইকিয়া হৈ গ'ল পাতলা হৈ গ'ল নেকি কিন্তু থেংক গড মানে নাই হোৱা কাৰণ এইবাৰ সঁচাকেই ৰিজাল্ট পজিটিভ আহিছিল চ' এইটো ৰিজাল্টটো চ' এইবাৰ যিহেতু ৰিজাল্ট পজিটিভ আহিছে চ' লাইননো কেনেকৈ নাইকিয়া হ'ব তো তাৰ পাছত সঁচাকৈ মানে বহুত মানে হেপ্পী হৈছোঁ কাৰণ ইমান দিনৰ পৰা আমি ভাবি আছিলোঁ আৰু এইবাৰ ভাবা নাছিলোঁ কিন্তু ভগৱানে যেতিয়া দিব থাকিব সময় ন তেতিয়াহে দিব চ' সেইটো কাৰণে এইবাৰ ৰিজাল্টটো পজিটিভ আহিল আৰু তাৰ পাছত আমি ডক্টৰৰ ওচৰত গ'লোঁ ডক্টৰৰ লগত সকলোখিনি দেখাই মেলি সকলোখিনি ঠিকেই আছে তেওঁ মেডিচিন দিলে আৰু এতিয়া ষ্টাৰ্ট কৰিছোঁ সেই হিচাপে তো মানে এইটোৱে বুজিলোঁ যে মানে কি হয় আমি বস্তুবোৰ বিচাৰিলেই পাম তেনেকুৱা নহয় একচুৱেলি ফাৰ্ষ্ট টাইমতো যেতিয়াই ভাবিলোঁ তেতিয়াই পালোঁ তো আমি তেনেকেই ভাবিছিলোঁ একচুৱেলি প্লেনিং কৰিছোঁ যেতিয়া হৈ যাব কিন্তু আমি মানে প্লেনিং কৰি পেলাই লগতে পোৱাৰ যিটো হেপ্পী সেইটো মানে লাভ কৰিছোঁ সেইটো সুখ আমি পাইছোঁ আৰু ঠিক তেনেকৈ মানে ইমান দিন 7 মাহ 8 মাহ মানে পজিটিভ ৰিজাল্ট এটাৰ কাৰণে যিটো মানে মানুহে তৰফ থাকে ন যিটো এটা মানে অধৈৰ্য আৰু ৱেইট কৰি থাকে সেই যিটো মানে মানুহৰ মনত বা অধৈৰ্য যিটো আৰু সেইখিনিও আমি ছেকেণ্ড বাৰত মানে সেইখিনি ফিলো আমাক ভগৱানে দিলে মানে দুইটাই আমি সুখ দুখ দুইটাই মানে আমি উপভোগ কৰিব পাৰিলোঁ মোৰ মানে কান্দা টাইপ আহি গৈছে একচুৱেলি মানে ইমান দিন প্লেনিং কৰাৰ পাছত যেতিয়া তেনেকুৱা হৈছিল কাৰণ পোহৰৰ টাইমত ভাবোতে হৈছিল ন আমাৰ ৰিজাল্ট পজিটিভ চ' ভাবিছিলোঁ চাগে মানে ছেকেণ্ড টাইম ভাবিছোঁ যদিও কেতিয়াও মানে সেইটো পচিবল নহ'বই নেকি কাৰণ বডিত তেনেকুৱা একো প্ৰব্লেম নাছিল যদিও যিহেতু প্ৰতিবাৰে ইমান স্মুথলি দিনবোৰ পাৰ হয় কিন্তু তথাপিতো লাষ্টত গৈ পেলাই মানে নিগেটিভ আহে চ' বহুত বেছি মানে নিৰাশ হৈ গৈছিলোঁ কিন্তু লাষ্টত ভগৱানৰ আশীৰ্বাদত মহাদেৱৰ আশীৰ্বাদত মানে আমি ছেকেণ্ডবাৰ মা দেউতা হোৱাৰ যিটো সুখ সেই সুখটো লাভ কৰিবলৈ সক্ষম হ'লোঁ আৰু তাৰ কাৰণে মানে অশেষ ধন্যবাদ জনাওঁ শেষ নহয় একচুৱেলি ভগৱানক চ' একচুৱেলি ভিডিঅ'টো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰাৰ মেইন উদ্দেশ্য এটাই সেইটো হৈছে এতিয়া আপোনালোকক ক'লোৱেই মোৰ ফাৰ্ষ্ট প্ৰেগনেঞ্চিৰ জাৰ্ণিটো বা এতিয়া ছেকেণ্ড প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত জাৰ্ণিটো আৰম্ভ হ'ব এতিয়া কিন্তু আৰম্ভণিতে ইমানখিনি মানে চেঞ্জেছ বডিত ফিল কৰিছোঁ চ' সেইকাৰণে যিহেতু এইটো মোৰ দ্বিতীয়বাৰ মা হ'বলৈ গৈ আছোঁ প্ৰথমবাৰ আৰু দ্বিতীয়বাৰ দুইবাৰৰ যথেষ্টখিনি অভিজ্ঞতা মই লাভ কৰিছোঁ বা এতিয়া লাভ কৰি গৈ থাকিম চ' সেই সকলোখিনি অভিজ্ঞতা যাতে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ ফাৰ্ষ্ট টাইম প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত যেনেকৈ মই বহুত বেছি কনফিউজন হৈছিলোঁ বহুত বেছি মানে ডাউট থাকে মনত এইটো কৰিলে বেবীয়ে কষ্ট পাব নেকি এইটো কৰিব পাৰি নে নোৱাৰি এইটো খাব পাৰি নে নোৱাৰি কেনেকৈ শুম কোনটো ছাইডত শুলে মানে হেল্প হ'ব বেবীৰ কিবা কষ্ট পাব নেকি কেনেদৰে উঠা বহা কৰিব লাগে বা সেই সকলোখিনি কনফিউজন মা হ'বলৈ আৰম্ভ কৰাৰ পৰা মনত হাজাৰটা প্ৰশ্ন আহি পৰে যিহেতু এইটো মোৰ দ্বিতীয়বাৰ প্ৰেগনেঞ্চি হয় চ' সেইটো কাৰণে প্ৰথম আৰু দ্বিতীয় দুইটাৰে অভিজ্ঞতাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যাতে কাৰোবাৰ নহয় কাৰোবাৰ ক'ৰবাত অকণমান হ'লেও যাতে মোৰ সেই কথাখিনিয়ে আপোনালোকক অকণমান হেল্প কৰিব পাৰে সেই ভাবি পেলাই আচলতে মই মোৰ এই প্ৰেগনেঞ্চি জাৰ্ণিৰ ভিডিঅ'টো মানে ষ্টাৰ্ট কৰিম বুলি ভাবি পেলাই আজিৰ এই লগতে ইমান এটা ডাঙৰ ভাল খবৰ সেইটো নতুন বছৰৰ আৰম্ভণিতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ তো সেই সকলোখিনি ভাবি পেলাই মই মোৰ এই প্ৰেগনেঞ্চি জাৰ্ণিৰ ভিডিঅ'টো মানে ষ্টাৰ্ট কৰিবলৈ লৈছোঁ চ' সেইটো কাৰণে আপোনালোকে যদি
মানে ভাল পায় এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই পেলাই বা আপোনালোকৰ অকণমান হ'লেও মোৰ এই ভিডিঅ'খিনিৰ জৰিয়তে ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও হেল্প হ'ব বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে মানে যিহেতু প্ৰেগনেঞ্চি ৰিলেটেড ভিডিঅ' ষ্টাৰ্ট কৰিম বুলি কৈছোঁ কেনেকুৱা ধৰণৰ মইতো যিমানখিনি মোৰ ডেইলি মোৰ খোৱা বোৱাকে আদি কৰি সকলোখিনি কেনেধৰণে কেয়াৰ লৈছিলোঁ ফাৰ্ষ্ট প্ৰেগনেঞ্চিত বা এইবাৰ কেনেধৰণৰ সকলোখিনিতো মই শ্বেয়াৰ কৰিমেই তাৰ মাজত কিছুমান থাকি যায় চ' সেইখিনি যাতে আপোনালোকে কমেণ্টত কমেণ্ট কৰি জনাব তো মই তেনেকুৱা ধৰণৰবোৰো আপোনালোকৰ লগত মোৰ নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু মোৰ চেনেলটোত আজি প্ৰথমবাৰৰ কাৰণে যদি আপুনি ভিডিঅ' চাই আছে তেতিয়াহ'লে ৰিকুৱেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে কোনো ধৰণৰ ভিডিঅ' নেক্সট টাইম আপুনি মিছ কৰিব লগা নহয় তো ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লগা কথা এইখিনি আছিলে সকলোৰে পৰা মৰম আশীৰ্বাদ বিচাৰিছোঁ যাতে ফাৰ্ষ্ট প্ৰেগনেঞ্চিৰ দৰে ছেকেণ্ড প্ৰেগনেঞ্চিটো একদম স্মুথলি খুব সুন্দৰকৈ আমাৰ পাৰ হয় তাৰ কাৰণে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আৰু পুনৰবাৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিবলৈ লৈছোঁ পুনৰ নতুন এটা ভিডিঅ' প্ৰেগনেঞ্চি ৰিলেটেড আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত মই সোনকালে আহি আছোঁ তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই